আমাৰ কুকুৰা ফাৰ্মখন যদি আমি কুকুৰাবিলাক বিক্ৰী কৰি দিওঁ, বিক্ৰী কৰাৰ পিছত আমি ফাৰ্মখন আকৌ পুনৰ পোৱালি ল'বৰ বাবে কেনেকৈ বীজাণুমুক্ত কৰিব লাগে তাৰ বিষয়ে কিছু তথ্য জনাবৰ কাৰণে বহুতে মোক প্ৰশ্ন কৰিছিল। গতিকে আজি এই ভিডিঅ'টোত আপোনালোকৰ বাবে আমি ফাৰ্মখন কেনেকৈ কুকুৰা বিক্ৰী কৰাৰ পিছত বীজাণুমুক্ত কৰিব পাৰোঁ সেইখিনি প্ৰচেছৰ কথা আপোনালোকক জনাবলৈ বিচাৰিছোঁ। গতিকে বন্ধুসকল, আপোনালোকে যদি এতিয়ালৈকে মোৰ এই ভিডিঅ'টো চাই আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গলৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাক বন্ধুসকল, আমি যেতিয়া ফাৰ্মত কুকুৰাবিলাক বিক্ৰী কৰি দিম, চ' আপোনালোকে দেখিছে বৰ্তমান এই ৰুমটোত মোৰ কুকুৰা বৰ্তমান নাই, আৰু সিফালে দেখিছে কুকুৰা আছে আৰু সিফালেও কুকুৰা আছে। এতিয়া চাওক বন্ধুসকল, এই ৰুমটো অৰ্থাৎ মই এই ঠাইডোখৰ মই কেনেকৈ চাফ চিকুণ কৰিম তাৰ বিষয়ে আপোনালোকক জনাম, যাতে আপোনালোকেও আপোনালোকৰ ফাৰ্মখনত অতি সুন্দৰকৈ চাফ চিকুণ কৰি ফাৰ্মৰ কোঠালিটো বীজাণুমুক্ত কৰিব পাৰে। এতিয়া চাওক, ভিডিঅ'টো অলপমান দীঘল হ'ব, যদিহে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকে তেনেহ'লে নিশ্চয় আপোনালোকে বুজিব পাৰিব। প্ৰথমতে আমি কুকুৰাখিনি বিক্ৰী কৰাৰ পিছত আমাৰ ফাৰ্মখনত যেতিয়া যিবিলাক মল বা বিস্তাৰ থাকে সেইবিলাক আমি ভালকৈ চাফ চিকুণ কৰি বহু দূৰত আমি পেলাই দিব লাগে। তাৰপিছত আমি কি কৰিব লাগে, যিবিলাক ঠাইত আপোনালোকে দেখিছে মই ইয়াত মাটি ভৰাইছোঁ, চ' এয়া চাওক মাটি দেখিছে, মাটি এনেকৈ মই ভৰাই ৰাখিছোঁ। বিশেষকৈ সোণালী বা লোকেল কুকুৰাই এনেকৈ ছাইডত গাঁত কৰে, যদিহে মাটিটো ঢিলা হয় গাঁত কৰে। গতিকে আপোনালোকে বেলেগৰ পৰা নতুন মাটি আনি ছাইডত মাটি দি পেলাই মোটামুটি 3-4 দিনমান থৈ দিব। তাৰপিছত আপোনালোকে ফাৰ্মখনত পানী মাৰিব লাগিব। পানী মাৰিব কেনেকৈ, আপোনালোকে পটাছ ব্যৱহাৰ কৰিব লাগিব, যিটো পটাছিয়াম বুলি কয়। সেইটো আপোনালোকে 2 গ্ৰাম 1 লিটাৰ পানীত মিহলাই লৈ এটা অনুপাতত আপোনালোকৰ ৰুমটোত কিমান পানী দৰকাৰ হয়, ঠিক আছে, মই আপোনালোকক এটা আইডিয়া দিওঁ। মোৰ এইটো যিটো ৰুম আছে এই ৰুমটোত মোটামুটি মোৰ প্ৰায় 50 লিটাৰ পানী হৈ গ'লে মই সুন্দৰকৈ গোটেইখিনি জেগা ভিজাই দিবলৈ পাৰিম এটা বাল্টিঙৰ সহায়ত। চ' আপোনালোকে তেনেকৈ অনুপাতত সেই পটাছটো মিলাই ল'ব। তেনেকৈ পানীখিনি মাৰি দিয়াৰ পিছত কি হ'ব, এই ঠাইডোখৰত যেতিয়া ফাংগাছ বা বেক্টেৰিয়া বা ভাইৰাছ যদি থাকি যায়, সেই পটাছিয়ামৰ ফলত গোটেইখিনি ভাইৰাছ বা ফাংগাছ অলৰেডি মৰ্টেলিটি হৈ যাব। তাৰপিছত আমাৰ যিখিনি মাটি আমি পাৰি দিছিলোঁ সেইখিনিও ভালকৈ মানে বহি যাব মাটিখিনি, সেই গাঁতডোখৰত মাটিখিনি এডজাষ্ট হৈ যাব আমাৰ পুৰণা মাটিৰ লগত। তাৰপিছত আমি কি কৰিব লাগিব, আমাৰ ফাৰ্মৰ যিবিলাক ওপৰত আপোনালোকে দেখিছে ওপৰত এইবিলাক এলান্ধু আছে, এই এলান্ধুবিলাক আমি এডাল ঝাৰুৰ সহায়ত তললৈ নমাব লাগিব। আৰু এইফালে নেটত চাওক, নেটত কিছুমান ধূলি মাকতি লাগি থাকে, আৰু এই ধূলি মাকতিবিলাকতেই ফাংগাছ আৰু ভাইৰাছ এইবিলাক ইয়াত লাগি থাকে। যিহেতু লেতেৰা জেগাত সেই বেক্টেৰিয়া ফাংগাছ আৰু লগতে আপোনাৰ ভাইৰাছ লেতেৰা জেগাত থাকি ভাল পায়, গতিকে এইবিলাক আমি ঝাৰুৰ সহায়ত তললৈ নমাই দিব লাগিব। তাৰপিছত আমি ঝাৰু মাৰি সেই যিখিনি এলান্ধু চেলান্ধু আছিলে সেইবিলাক আমি নিলগত পেলাই ফাৰ্মখন আমি মুচিব লাগিব। বৰ্তমান ফাৰ্মখন মই মুচা নাই, মই মুচিম বাৰু। গতিকে কেনেকৈ মুচিব লাগিব সেইখিনি আপোনালোকক বিচাৰিছোঁ। ফাৰ্মখন মুচিবলৈ হ'লে আমি ব্লিচিং পাউডাৰ পানী ব্যৱহাৰ কৰিব লাগিব। ব্লিচিং পাউডাৰ আপোনালোকে কেনেকৈ ল'ব বা মই কেনেকৈ ব্যৱহাৰ কৰোঁ, 10 গ্ৰাম ব্লিচিং পাউডাৰ 1 লিটাৰ পানীত মিহলাই আপোনালোকে লেবাৰৰ হাতা নাই বা আপোনালোকে যদি নিজেই মুছে, ত' আপোনালোকে আমাৰ ঘৰৰ যিখন মজি আমি যেনেকৈ মচোঁ তেনেকৈ আমি ভালকৈ মুচি দিব লাগিব, যাতে সুন্দৰকৈ ঠাইডোখৰ সমান হৈ যায়। তেনেকৈ আপোনালোকে পানীখিনি লৈ ল'ব, যিমান পানী আপোনালোকক লাগে সেই ব্লিচিং পাউডাৰটো মিলাই পেলাই 1 লিটাৰ পানীত 10 গ্ৰাম ব্লিচিং পাউডাৰ। আৰু ব্লিচিং পাউডাৰ আপোনালোকে পূৰা অৰিজিনেলটো ল'ব। মাৰ্কেটত বিভিন্ন ধৰণৰ কোম্পানীৰ ব্লিচিং পাউডাৰ পোৱা যায়, তথাপিও ভালটো ল'লে খুব ভাল হয়। আৰু ব্লিচিং পাউডাৰ পানী মিক্স কৰি পেলাই আমি যেতিয়া ফাৰ্মখন মচি দিম, তেতিয়া আমাৰ ফাৰ্মখনত যদিও চুকে কোণে ভাইৰাছ বা বেক্টেৰিয়া ৰখি গৈছিল সেইখিনি ধ্বংস হৈ যাব। এতিয়া হয় আমি ফাৰ্মখনৰ ছাইডটো স্প্ৰে কৰিব লাগিব। এনেকুৱা ধৰণৰ আপোনালোকে এটা স্প্ৰে মেচিন লৈ ল'ব, 15 লিটাৰ এনেকুৱা ধৰণৰ স্প্ৰে মেচিন ল'লে খুব ভাল হয়। আৰু এফালে ইয়াত দেখিছে মোৰ হাতত আছে এইটো বটলত পানী, কিন্তু পানী নহয়, এইটো হৈছে আপোনাৰ Q4AL যিটো ফাৰ্ম স্প্ৰে মই বটলত ভৰাই ৰাখিছোঁ, 1 লিটাৰ আনিছিলোঁ খুলি পেলাই। চ' আপোনালোকে এনেকৈ লৈ বা B904 লৈ গোটেই ফাৰ্মটো স্প্ৰে কৰি দিব। মোটামুটি 3 ml 1 লিটাৰ পানীত মিহলাই পেলাই আপোনালোকে মোটামুটি ফাৰ্মটোত স্প্ৰে কৰি দিব। নেটে চেটে চবতে স্প্ৰে কৰিব, বাঁহে চাহে যিমানলৈকে ঢুকি পায়। খালি মাস্ক এখন লগাই ল'ব, পাৰিলে এটা কেপ লগাই ল'ব। এনেকৈ স্প্ৰে কৰি দিয়াৰ পিছত আপোনাৰ ফাৰ্মখন বীজাণুমুক্ত প্ৰায় অলপ হৈছে। তাৰপিছত আমি কি কৰিব লাগিব, আমাৰ ফাৰ্মখনত আমি চূণ ব্যৱহাৰ কৰিব লাগিব। যিহেতু মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে চূণ ব্যৱহাৰ কিয় কৰিব লাগে।
চূণৰ যিটো টেম্পাৰ, চূণে যিকোনো ধৰণৰ বেক্টেৰিয়া বা ভাইৰাছ বীজাণু পুৰা পুৰি ছাই কৰি দিয়ে, ছাই নকৰে, পুৰা পুৰি ধ্বংস কৰি দিয়ে। গতিকে আমি চূণ ব্যৱহাৰ কৰিব লাগে, আৰু চূণ ব্যৱহাৰ কৰিলে মাটিৰ যিটো উৰ্বৰতা শক্তি সেইটো গুণাগুণটো ভাল হৈ আহে, মাটিৰ গুণাগুণটো। গতিকে চূণটো ব্যৱহাৰ কেনেকৈ কৰিব, মোটামুটি মোৰ এই যিটো ঘৰ, এই ঘৰটোত মই 2 পেকেট চূণ ব্যৱহাৰ কৰোঁ। আপোনালোকে 10x15 বা 10x20 এনেকুৱা এটা ৰুমত 9 কেজি 1 পেকেট চূণ ব্যৱহাৰ কৰিব। চূণ গলাবৰ কাৰণে একেবাৰে সহজ এটা পদ্ধতিও আপোনালোকক জনাই দিওঁ এই ভিডিঅ'টোতে। আপোনালোকে এটা গাঁত কৰিব, সৰু গাঁত এটা ফাৰ্মৰ ছাইডত, মোটামুটি 1.5 ফুট, এফালে 2 ফুট, এফালে 1.5 ফুট, তেনেকৈ 10 1 ফুট কৰি এটা গাঁত কৰিব। গাঁত কৰি তাতে চূণখিনি শুকান চূণখিনি তাতে দি পানী আপোনালোকে দি থ'ব। গোটেই ৰাতিটো পানী খোৱাৰ পিছত চূণখিনি পুৰা গলি যাব, আৰু সেই চূণখিনি এটা পাত্ৰত আপোনালোকে লৈ এডাল তামোলৰ মানে ঢকুনাৰ পাতৰে এডাল বাঢ়নি বনাই আপোনালোকে মজিয়াখন এনেকৈ ডাঠকৈ মচি দিব লাগিব সেই গোটেই চূণখিনি দি। আৰু মই তেনেকৈ গোটেই চূণখিনি দি মানে চূণেদি মই ফাৰ্মটো লেপি দিওঁ, মচি দিওঁ। তাৰপিছত আপোনালোকে প্ৰায় সূতাকেইটাতো ইমানলৈকে চূণ মাৰি দিব। ইয়াত দেখিছে, ইয়াত চূণ যোৱা বেষ্টত মই চূণ মাৰিছিলোঁ, চূণ আছে। আৰু বেৰটো আপোনালোকে প্ৰায় 1 ফুট মানলৈকে নেটত চূণ মাৰি দিব তেনেকৈ। আৰু এইখিনি কৰাৰ পিছত আপোনাৰ ফাৰ্মখন প্ৰায় বীজাণুমুক্ত হৈছেহি। তাৰপিছত আমাৰ যিবিলাক পাল থাকে ছাইডত, আমি যিহেতু বাহিৰৰ পৰা ঠাণ্ডা হাৱা নাহিবলৈ বা এচা কণী নাহিবলৈ আমি পাল ব্যৱহাৰ কৰোঁ, সেই পালখিনিও আমি পৰিষ্কাৰ কৰিব লাগিব। এটা টেংকিত পানী আপোনালোকে লৈ ল'ব, ব্লিচিং পাউডাৰ যদি লয় সেই অনুপাতটো একেই, 10 গ্ৰাম 1 লিটাৰ পানী। যদি পটাছিয়াম লয় তেনেহ'লে 2 গ্ৰাম 1 লিটাৰ পানী। আপোনালোকে যিখন পাল ব্যৱহাৰ কৰে, বস্তা বা পলিথিন যিকোনো ধৰি লওক আপুনি ব্যৱহাৰ কৰে, সেই বস্তুখিনি আপোনালোকে টেংকিটোত পানীত আপোনালোকে ভালকৈ ধুব লাগিব। ধুই পেলাই আপুনি আকৌ ছাইডত এনেকৈ মেলি দিব, তেতিয়া সুন্দৰকৈ শুকাই থাকিব। এতিয়া আহোঁ বাচন বৰ্তনখিনি। বাচন বৰ্তনখিনি কেনেকৈ চাফা কৰিব, বাচন বৰ্তনটো আপোনালোকে ভালকৈ চাফা কৰিব লাগিব। কিয়নো যদি আপোনাৰ আগৰ বেষ্টত কুকুৰাখিনিৰ বেমাৰ লাগিছিলে তেনেহ'লে তাৰে কিছু ফাংগাছ বা বেক্টেৰিয়া ভাইৰাছ নিশ্চয় থাকিব পাৰে। গতিকে আমি বাচনবিলাক ভালকৈ খুলি খালি ব্লিচিং লৈ পেলাই আমি লগত অলপ চাৰ্ফো ল'ব, মই তেনেকৈ মানে বাচনখিনি মাজি দিওঁ। ব্লিচিং আৰু চাৰ্ফ ব্যৱহাৰ কৰি পেলাই সেই বাচনখিনি মাজিব লাগে। মাজাৰ পিছত ভালকৈ ধুই পখালি মোটামুটি আকৌ সেই ঠিক 10 গ্ৰাম 1 লিটাৰ পানীত সেই ব্লিচিং পাউডাৰত আপোনালোকে প্ৰায় 20 মিনিট বা 30 মিনিট সেই বাচনখিনি ডুবাই ৰাখিব। আৰু চেপে কোণে যদি ভাইৰাছ বা বেক্টেৰিয়া থাকি যায় তেনেহ'লে সেইখিনি ভাইৰাছ বেক্টেৰিয়া একেবাৰে ধ্বংস হৈ যাব। আৰু বাচন বৰ্তনখিনি তেনেকৈ ডুবোৱাৰ পিছত আপোনালোকে ফাৰ্মত বঢ়িয়াকৈ মেলি থৈ দিব, বাচনখিনি শুকাই থাকিব। তাৰপিছত আপোনালোকে ফাৰ্মখনত মানে পোৱালি ভৰাব পৰা কৰিবলৈ হ'লে মোটামুটি 4-5 দিন ৰাখিব লাগিব, বা যদি বেছি সেমেকি থাকে তেনেহ'লে 7-8 দিন আপোনালোকে ৰাখিব লাগিব। ফাৰ্মখন যেতিয়া সম্পূৰ্ণৰূপে শুকাই যাব তেতিয়া আপোনালোকে তাত বৰ্ডিং কৰিব পাৰে। আৰু এইখিনিতে কওঁ, বৰ্ডিঙৰ যিটো বেৰা, আপোনালোকে যদি প্লেনচিট ব্যৱহাৰ কৰে, প্লেনচিট ব্যৱহাৰ কৰিলেও আপোনালোকে সেই প্লেনচিটটো তেনেকৈ পটাছিয়াম বা ব্লিচিং পানী দি আপোনালোকে ডুবাই ৰাখিব। যদি আপোনালোকে বাঁহৰ বেৰ ব্যৱহাৰ কৰে তেনেহ'লে এনেকৈ স্প্ৰে মেচিনটো অলপ বেছিকৈ দি পেলাই, মানে ইয়াৰ যিটো পৰিমাণ অলপমান বেছিকৈ দি পেলাই আপোনালোকে স্প্ৰে কৰি দিব। যদি কাৰ্টুন ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে এনেকৈ স্প্ৰে কৰি দিব। আৰু সেইখিনি কৰাৰ পিছত বৰ্ডিংটো বনাব। বৰ্ডিং বনোৱাৰ পিছত তাত ভুচি পাৰিব। ভুচিটো পৰাৰ পিছত আপোনালোকে কেমিকেল স্প্ৰে কৰি দিব। তাৰপিছত আপোনালোকে পেপাৰ পাৰিব। পেপাৰটো কেনেধৰণৰ পাৰিব, ইংৰাজী যিটো পেপাৰ সেইটো পাৰিব। আৰু মানুহে সচৰাচৰ যিটো পেপাৰ চাই থাকে, প্ৰতিদিনে চাই পেলাই যিটো পেপাৰ ব্যৱহাৰ কৰে, ষ্টক কৰি যায়, তাৰপিছত আপোনালোকক বিক্ৰী কৰে, সেইটো পেপাৰ নানিব। দোকানত পেপাৰ পেপাৰ পোৱা যায়, যিটো পেপাৰ মানে এটা কোৱালিটিৰ ভালেমানখিনি পেপাৰ পোৱা যায়। ধৰি লওক পেপাৰখিনি ষ্টক হৈ গৈছে, বিক্ৰী হোৱা নাই, চ' তেনেকুৱা ধৰণৰ পেপাৰ বহুত পোৱা যায় দোকানত, আপুনি কিনি আনিব। সেই পেপাৰ দি পেলাই বৰ্ডিঙত পাৰিব। পৰাৰ পিছত আপোনালোকে তাত পোৱালি সোমাব পাৰিব। আৰু এটা কথা, পোৱালি যেতিয়া আপোনালোকে ফাৰ্মত সোমোৱাব, পোৱালি যেতিয়া আপোনালোকে অৰ্ডাৰ কৰিব, পোৱালিটো ক'ৰ পৰা আহিছে হয়তো আপুনিও নাজানে। গতিকে পোৱালি অনাৰ যিটো বাকচ, সেই বাকচটো আপোনালোকে ভালকৈ এনেকৈ কেমিকেল স্প্ৰে দি পেলাই স্প্ৰে কৰিব। তাৰপিছত ফাৰ্মৰ সন্মুখত এটা ফুটপাথ একেবাৰে বনাবলৈ নাপাহৰিব। তাত পটাছিয়াম নহ'লে আপোনালোকে এনেকৈ কেমিকেল স্প্ৰে লিকুইড আপোনালোকে তাত ঢালি পেলাই তাত ভৰিখন তিয়াই আহিব। আৰু সেই পোৱালিখিনি যেতিয়া আপোনালোকে স্প্ৰে কৰি দিব বাকচটো, তেতিয়াহে আপোনালোকে ফাৰ্মত বৰ্ডিঙত পোৱালিখিনি ভৰাব। আৰু এইখিনিয়ে আছিল ফাৰ্মখন মানে কুকুৰা যোৱাৰ পিছত কেনেকৈ চাফ চিকুণ কৰি পোৱালি আমি ল'ব লাগে। চ' এইখিনিয়ে নিয়ম। গতিকে এনেধৰণে যদি আপোনালোকে
এই কামখিনি কৰে তেনেহ'লে আপোনালোকৰ ফাৰ্মখনত 100% বেক্টেৰিয়া বা ভাইৰাছজনিত বেমাৰৰ পৰা আপোনালোকে কুকুৰাখিনিক বচাই ৰাখিব পাৰিব। আৰু বিশেষকৈ কুকুৰাৰ পৰা লাভালাভ কৰিবলৈ হ'লে আমি কুকুৰা দামটো ভাল পাব লাগিব আৰু লগতে কুকুৰা মৰ্টেলিটি হ'ব নালাগিব। কুকুৰা যদি মৰ্টেলিটি নহয়, যদি আপোনাৰ 5% মৰ্টেলিটি থাকে আৰু কুকুৰা যদি ৰেটটো ভাল পায় আৰু কুকুৰা যদি বেমাৰ নহয়, তেতিয়াহ'লে আপোনাৰ কুকুৰাখিনিৰ পৰা নিশ্চয় এটা প্ৰফিট থাকিব। গতিকে আপোনালোকলৈ এইখিনি তথ্য আগবঢ়ালোঁ। হয়তো ভিডিঅ'টো বহুত দীঘল হৈছে, আপোনালোকে যদি ভালকৈ মনোযোগ দি ভিডিঅ'টো চাইছে তেনেহ'লে এইখিনি কথা নিশ্চয় বুজিব পাৰিছে। আৰু এনেকৈ কাম কৰিলে আপুনি নিশ্চয় 100% ছাকচেছ হ'ব পাৰিব আপোনাৰ কুকুৰাখিনিৰ পৰা। গতিকে আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বেলেগ এটা ভিডিঅ'ৰ জৰিয়তে আকৌ আপোনালোকক পুনৰ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ।